মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.1ৰ 8ৰ 4 নম্বৰ অংকটো কৰিবলৈ ওলাইছোঁ। অংকটো হ'ল 616 সদস্যৰ এটা সেনাবাহিনীৰ গোটে 32জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? তোমালোকে চাবা, অংকটো বহুত ডাঙৰ যেন লাগে, কিন্তু অংকটো একদম সৰু আৰু সহজ। ইয়াতে কি কৈছে? উচ্চতম সংখ্যা কৈছে। যিহেতু উচ্চতম সংখ্যা, গতিকে আমি কি ওলাব লাগিব? গ সা উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। অংকটো ডাঙৰ হ'ব পাৰে, কিন্তু তোমালোকে যদি ভালদৰে লক্ষ্য কৰা, চাবা ইয়াত উচ্চতম আছে। উচ্চতম মিন্স গ সা উ। গতিকে কি নিৰ্ণয় কৰিম আমি? গ সা উ। প্ৰথমে আমি লিখিলোঁ সমাধান। সংখ্যা দুটা কি কি? এটা হ'ল 616 আৰু এটা হ'ল 32। প্ৰথমে 616ৰ কি উলিয়াব লাগিব? উৎপাদক বিশ্লেষণ। 2ৰে হৰণ কৰা 2 3 গুণ 6 নাযায়, গতিকে কিমান হ'ল? 0। 8 দুগুণে 16। আকৌ 2ৰে কৰা 2 গুণ 2 থাকিল কিমান? 10। 5 দুগুণে 10, 4 দুগুণে 8। আকৌ 2ৰে যাব 2 7 গুণ 14, কিমান থাকিল? 14। 7 দুগুণে 14। এতিয়া কিহেৰে যাব? 2ৰে নাযায়, 3ৰে নাযায়, 4ৰেও নাযায়, 5ৰেও নাযায়, 6ৰে নাযায়, 7ৰে যাব। 7 11 77। গতিকে 616ত কি কি সংখ্যা পূৰণ হৈ আছে? 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ 11। আকৌ আৰু এটা সংখ্যা কি আছিল? 32। গতিকে আমি 32ৰ উৎপাদক বিশ্লেষণ কৰিম। 32 যদি আমি কৰোঁ, প্ৰথমে কিহেৰে যাব? 2ৰে। 2 16 গুণ 32, আকৌ 2ৰে 2 8 গুণ 16, আকৌ 2ৰে 2 4 গুণ 8, আকৌ 2ৰে 2 দুগুণে 4। ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰা, 32ত 2 কিমানটা পূৰণ হৈ আছে? 1টা 2টা 3টা 4টা 5টা। এতিয়া আমি কি উলিয়াব লাগিব? গ সা উ। কিয় গ সা উ উলিয়াব লাগিব? কাৰণ উচ্চতম সংখ্যা কৈছে। গতিকে গ সা উ। গ সা উ মানে কমন। এইটো চাবা, এটা 2 কমন আহিল, ইয়াৰো 2 হ'ব, ইয়াৰো 2 হ'ব। আৰু কিবা যায় নেকি? নাযায়। ইয়াৰো কমন নাই, কমন নাই। গতিকে কিমান গ সা উ? 2 দুগুণে 4, 4 দুগুণে 8। গতিকে আমি এনচাৰটো কি লিখিম? তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা 8 হ'ব। কি লিখিম? তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা 8। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।